মোৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক গণিতৰ অনুশীলনী 11.1-ৰ 4 নম্বৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ কৰিব লৈছোঁ। 4 নম্বৰ প্ৰশ্নত আছে যে এখন মজিয়াখনত তালি লগাবলৈ যি তালিৰ দীঘ হ'ল 24 চেণ্টিমিটাৰ আৰু উন্নতি হৈছে 10 চেণ্টিমিটাৰ, এনেকুৱা আকাৰৰ তালি, যিটো সামন্তৰিক আকাৰৰ তালি হয়, মজিয়াখনৰ কালি হৈছে 1080 বৰ্গমিটাৰ। সেই মজিয়াখনত এই জোখৰ তালি লগাবলৈ কিমানটা তালিৰ প্ৰয়োজন হ'ব? প্ৰথমতে আমাৰ যিটো তালিৰ জোখ দিছে, তালিৰ জোখটো হৈছে এইটো ধৰি লওক তালি, সামন্তৰিক আকাৰৰ তালি এইটো। ইয়াৰ দীঘ হৈছে 24 চেণ্টিমিটাৰ আৰু উন্নতি হৈছে 10 চেণ্টিমিটাৰ। এনেকুৱা তালি আকাৰৰ তালি তুমি যদি তোমাৰ মজিয়াখনত লগাবলৈ যোৱা, সেই মজিয়াখনৰ কালি হৈছে 1080 বৰ্গ মিটাৰ। প্ৰথমতে আমি কি কৰিব লাগিব, তালিবোৰৰ আমি কালি উলিয়াব লাগিব। তেতিয়াহ'লে যিহেতু এইটো সামন্তৰিক, তালিবোৰ সামন্তৰিকৰ হয়, সেইকাৰণে সামন্তৰিক কালি আমি জানো ভূমি পূৰণ উন্নতি। গতিকে এইটো ভূমি হয়, এইটো ভূমি বুলি ক'ব পাৰোঁ। এইটো ভূমি 24 চেণ্টিমিটাৰ, ভূমি হ'ল 24 আৰু উন্নতি হৈছে বা উচ্চতা হৈছে 10 চেণ্টিমিটাৰ। তেতিয়াহ'লে তালিৰ আমি লিখোঁ, তালিৰ ভূমি, সেইটো আমি ইংৰাজী বি বুলি কয়, বেজ কিমান আছে? 24 চেণ্টিমিটাৰ। আৰু উচ্চতা হৈছে এইচ আছে কিমান? 10 চেণ্টিমিটাৰ। তেতিয়াহ'লে তালিখনৰ কালি কি হ'ব? তালিখনৰ কালি হ'ব, আমি জানো সামন্তৰিক কালি হ'ল বি ইনটু এইচ, ভূমি পূৰণ উচ্চতা। ভূমি হৈছে 24 চেণ্টিমিটাৰ আৰু উচ্চতা হৈছে 10 চেণ্টিমিটাৰ। এইটো লিখিব লাগিব আমি বৰ্গ চেণ্টিমিটাৰ। কিমান হ'ল? 240 বৰ্গ চেণ্টিমিটাৰ। এতিয়া ঘটনাটো হ'ল কি, যে তালিৰ এককটো আছে চেণ্টিমিটাৰত আৰু যিটো আমাৰ মজিয়াৰ যিটো একক আছে সেইটো আছে মিটাৰত। গতিকে আমি হয় তালিৰ যিটো জোখ একক আমাৰ চেণ্টিমিটাৰ আছে, চেণ্টিমিটাৰ মিটাৰলৈ নিব পাৰোঁ, নাইবা মজিয়াৰ যিটো কালি মিটাৰ আছে, মিটাৰৰ পৰা আমি চেণ্টিমিটাৰলৈ নিব পাৰোঁ। তো তোমালোকৰ সুবিধাৰ কাৰণে মই মজিয়াৰ কালি যিটো মিটাৰ আছে বৰ্গমিটাৰটো বৰ্গ চেণ্টিমিটাৰ লৈ আহিম। তো আমি জানো যে 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি যদি লিখোঁ 1 মিটাৰ পূৰণ 1 মিটাৰ সমান হ'ব কি? 100 চেণ্টিমিটাৰ পূৰণ 100 চেণ্টিমিটাৰ। তেতিয়া কিমান হ'ব? 1 মিটাৰ পূৰণ 1 মিটাৰ মানে 1 বৰ্গমিটাৰ সমান, ইয়াত 0 1ৰ ফালে 0 কেইটা হ'ব? 4টা, মানে 10,000 বৰ্গ চেণ্টিমিটাৰ। গতিকে মজিয়াৰ কালি যিটো দিয়া আছে, মজিয়াৰ কালি দিছে 1080 বৰ্গমিটাৰ সমান। আমি এইটো কি কৰিব পাৰোঁ? 1080 যদি আমি এই 10,000 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে এইটো কি হ'ব? বৰ্গ চেণ্টিমিটাৰ হ'ব। সমান কিমান হ'ব? 1080 1 2 3 4টা 0 বৰ্গ চেণ্টিমিটাৰ। তেতিয়াহ'লে এতিয়া এইটো হ'ল মজিয়াৰ কালি আৰু এইটো হ'ল এটা তালিৰ কালি। গতিকে তুমি এই 240 বৰ্গ চেণ্টিমিটাৰৰ তালিবিলাক যদি কল্পনা কৰি ইয়াত বহাই দিয়া, তো কিমান তালি লাগিব সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? মুঠ যিটো মজিয়াৰ কালি আছে, মুঠ মজিয়াৰ কালি কি কৰিব লাগিব? এটা তালিৰ কালিৰে আমি হৰণ কৰিব লাগিব। গতিকে আমি লিখিব পাৰোঁ এতেকে তালিৰ সংখ্যা, সমান ইয়াত আছে 1080 4টা 0
আৰু তলত হ'ব কিমান 240 এইটো হ'ব টা হ'ব এইটো টা তেতিয়া এই শূন্য কাটি দিয়া 24 যদি হৰণ কৰা 24 1080 যাব 45 বাৰ আৰু এইফালে শূন্য 3টা হ'ব কিমান হ'ল 45,000 এইটো হ'ল এনচাৰ ইয়াৰ পিছত আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো দিয়া আছে যে পৰুৱা এটা এই 3টা চিত্ৰ আছে ইয়াত ABC পৰুৱা এটাই খাদ্য বিচাৰি এই চিত্ৰটোৰ চাৰিওপিনে ঘূৰিবলৈ কিমান দূৰত্ব অতিক্ৰম কৰিব A নম্বৰ B নম্বৰ C নম্বৰ 3টাত বিভিন্ন খাদ্য বিচাৰি যেতিয়া যাব তেতিয়া কোনটো চিত্ৰমতে বেছি দূৰত্ব অতিক্ৰম কৰিব লাগিব বা বেছি দূৰত যাব লাগিব প্ৰথমতে আমি এই চিত্ৰটো চাওঁ এইটো এটা অৰ্ধবৃত্ত হয় আৰু তোমালোকৰ প্ৰশ্নৰ এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে তোমালোকে তাত লিখিছে যে C = 2πr বুলি ধৰিবা C = 2πr C মানে আমাৰ হ'ল কি বৃত্তৰ পৰিধি বা পৰিসীমা সেইটোৰ আলম লৈ আমি এই অংকৰ প্ৰশ্নটো কৰিব লাগিব তেতিয়াহ'লে এইটো যদি অৰ্ধবৃত্ত হয় তেতিয়াহ'লে আমি বুজিব লাগিব 2.8 সেন্টিমিটাৰ যিটো আছে এইটো হ'ব বৃত্তৰ ব্যাস নাম্বাৰ A বৃত্তৰ ব্যাস সেইটো D বুলি কয় সমান হ'ব 2.8 সেন্টিমিটাৰ বৃত্তৰ ব্যাস তেতিয়া ব্যাসাৰ্ধ কি হ'ব বৃত্তৰ ব্যাসাৰ্ধ তেতিয়া কি হ'ব ব্যাসাৰ্ধ হৈছে বৃত্ত ব্যাসৰ আধা R সমান কিমান হ'ব ব্যাসৰ আধা যদি হয় 2.8/2 সেন্টিমিটাৰ সমান কিমান হ'ব 1.4 সেন্টিমিটাৰ তেতিয়াহ'লে পৰুৱা এটা যদি ধৰি লোৱা যদি তেওঁ ইফালৰ পৰা যায় বা এইফালৰ পৰা যায় তেতিয়াহ'লে প্ৰথমতে ব্যাসডালৰ ওপৰেদি যাব লাগিব তাৰপিছত অৰ্ধবৃত্তৰ দি যাব লাগিব প্ৰথমতে আমাৰ তেতিয়াহ'লে ব্যাসটো ধৰিব লাগিব আমি লিখিব পাৰোঁ এতেকে দূৰত্ব সমান প্ৰথমতে 2.8 লিখিলোঁ প্লাছ অৰ্ধবৃত্তৰ পৰিসীমা বৃত্তৰ পৰিসীমা আমি জানো 2πr তো অৰ্ধবৃত্তৰ পৰিসীমা যদি হয় তেতিয়া হাফ 2πr হ'ব হাফ ইনটু 2πr ইয়াত হাফ ইনটু 2πr নকৰি তুমি আৰু এক ধৰণে কৰিব পাৰা 2πr মানে হ'ল 2πr মানে πr প্লাছ πr গতিকে এটা বৃত্তৰ পৰিসীমা যদি πr প্লাছ πr হয় তাহলে আধা যিটো বৃত্ত অৰ্ধবৃত্ত আছে তাৰ এটা πr হ'ব গতিকে তোমালোকে ইয়াত হাফ ইনটু 2πr নিলিখি তোমালোকে অকল πr লিখিলেও অংকটো তোমালোকে কৰিব পাৰিবা গতিকে মই হাফ ইনটু 2πr লিখিছোঁ কাৰণ যিহেতু আমাৰ ইয়াত C = 2πr দিয়া আছে সেইকাৰণে মই লিখিছোঁ হাফ ইনটু 2πr সমান 2.8 প্লাছ হাফ ইনটু পাইৰ মান আমি জানো 7/22 গতিকে 7/22 পূৰণ R হৈছে আমাৰ 1.4 সেন্টিমিটাৰ তে 7 এটো হৰণ কৰিলে 0.2 বাৰ যাব আৰু এইটো 2 এটা থাকি গ'ল 2 ইনটু থাকি গ'ল 2 কাটা যাব 2πr তো গতিকে হাফ ইনটু 2 ইনটু পাই 7/22 পূৰণ আৰু মান 1.4 তেতিয়াহ'লে 2.8 প্লাছ ইয়াত থাকিল 22.2 সমান কিমান হ'ব 2.8 প্লাছ এইটো পূৰণ কৰিলে 2 2 4 2 2 4 4.4 দুটা প্লাছ কৰিলে কিমান হ'ব 8 4 12 হাতে গ'লে 2 4 6 1 7.2 সেন্টিমিটাৰ এইটো হ'ল নাম্বাৰ A তাৰপিছত আমি ঠিক তেনেকৈ B নম্বৰটো আমি কি কৰিব পাৰিম B নম্বৰটো কি কৰিছে এতিয়া যদি তেওঁ পৰুৱাটো যদি এইফালৰ পৰা যদি যায় এইফালৰ পৰা গ'লে 1.5 যাব লাগিব এইটো বৃত্তৰ ব্যাস 2.8 আছে গতিকে এইফালে 2.8 হ'ব আৰু এইফালে আহিলে আকৌ 1.5 হ'ব গতিকে B নম্বৰটো আমি দূৰত্ব উলিয়াব পাৰোঁ B নম্বৰ দূৰত্ব সমান প্ৰথমতে আহিলে 1.5 প্লাছ 2.8 প্লাছ 1.5 প্লাছ এইটো আহিব ইয়াৰ নিচিনাকৈ আমাৰ আহিব হাফ ইনটু 2 ইনটু
2 ইনটু আমি ইয়াত হাফ 2 ইনটু 7/22 লিখি দিব পাৰা বা তুমি সূত্ৰ লিখি ল'ব পাৰা ইয়াত হাফ ইনটু 2 পাই r সমান ইয়াত কিমান হ'ব এতিয়া 5 হাতে 13 13 পাছে 18 হাতে হ'ল 1 1 1 2 2 2 4 4 1 5 5.8 প্লাস হাফ ইনটু 2 ইনটু পাইৰ মান 7/22 পূৰণ আৰৰ মান 1.4 সেন্টিমিটাৰ এটো সেন্টিমিটাৰ হ'ব তেতিয়ালে আগৰ নিচিনাকৈ 2 কাটা যাব ইয়াত 0.2 বাৰ যাব গতিকে 5.8 প্লাস আমি ইয়াত যেটো পাইছো ইয়াত হেতুই হ'ব 4.4 হ'ব ইয়াত 4.4 যোগ কৰিলে 8 4 12 হাতে গ'ল 1 6 4 10.2 সেন্টিমিটাৰ এটো হ'ল নাম্বাৰ বি এতিয়া সি নম্বৰটো আহিব এতিয়া নাম্বাৰ সি নম্বৰটোত কি হ'ব ইয়াৰ চিত্ৰ অলপ বেলেগ ধৰণৰ আছে আকৌ পৰুৱাটো যদি এফালে যায় 2 সেন্টিমিটাৰ এইফালে 2 সেন্টিমিটাৰ এইফালে 2.8 সেন্টিমিটাৰ তাহলে 2.8 সেন্টিমিটার এটা বৃত্তর ব্যাস হবে তার মানে বৃত্তর ব্যাসের 2.8 গতি আমি প্রথমতে 2 সেন্টিমিটার তারপর ব্যাস অর্ধবৃত্তর আমি পরিসীমাটো বা পরিধিটো উলিয়াব লাগিব নাম্বার সি দূরত্ব কিমান হ'ব 2 সেন্টিমিটার যোগ 2 সেন্টিমিটার যোগ এটো অর্ধবৃত্ত হ'ব এটো হল ব্যাস হয় গতিকে আমার কি হ'ব হাফ ইনটু 2 পাই r 2 যোগ 2 যোগ হাফ ইনটু 7/22 হাফ ইনটু 2 হ'ব 2 ইনটু 7/22 পূৰণ 1.4 সেন্টিমিটাৰ 2 2 4 হ'ব এটো কাটিলে এইটো সেম একেই হ'ব আগৰ নিচিনাই হ'ব 4.4 কিমান হ'ব যোগ কৰিলে 8.4 সেন্টিমিটার দেখা গৈছে যে এ নম্বৰত আছিল 7.2 বি নম্বৰত 10.2 আৰু সি নম্বৰত হৈছে 8.4 সেন্টিমিটাৰ গতিকে পৰুৱাটো বেছি দূৰত অতিক্ৰম কৰিব লাগিব কোনটো চিত্ৰত বি নম্বৰ চিত্ৰত গতিকে আমাৰ এনসাৰ কি হ'ব বি গতিকে আমি কি লিখিব লাগিব তলত তোমাৰ লিখি ল'বা গতিকে পৰুৱাটোৱে বি নম্বৰ চিত্ৰত বেছি দূৰত অতিক্ৰম কৰিব লাগিব বা মই লিখি দিছো পৰুৱাটোৱে বি নং চিত্ৰত বেছি দূৰ যাব লাগিব আজি আমাৰ অংক ইমানখিনি গতিকে আজি মানে ভিডিঅ'টো শেষ কৰাৰ আগতে তোমালোকৰ কথা ক'ব বিচাৰিছোঁ আগৰ ভিডিঅ'ত মই কথা এটা কৈছিলোঁ যে মানুহৰ পেটত ভোক লগাৰ দৰে মগজুৰ ভোক এটা কথা এটা আছিলে মগজুৰ ভোক মানে জ্ঞানৰ ভোক জ্ঞান তৃষ্ণা যেনেকৈ তোমালোক বুলি কৈছোঁ তোমালোকৰ কথা ধৰিব নালাগে তোমালোকৰ মাক দেউতাকৰ সদায় একেটা চিন্তা যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে নপঢ়ে পঢ়িব নোখোজে সদায় পঢ় বুলি কৈ থাকিব লাগে কিন্তু এহাল ব্যতিক্ৰমী মাক দেউতাক আছিলে যিসকলৰ এটাই চিন্তা আছিলে তেতিয়াহ'লে চিন্তা কৰিছিল যে মোৰ ল'ৰাটোৰ মোৰ পগলা হৈ যাব কিয়নো ল'ৰাটো সদায় পঢ়িয়ে থাকে বিশেষকৈ ল'ৰাটো অংকই কৰি থাকে বেছি সময় গতিকে এদিন এখন মাক দেউতাই কি কৰিলে ল'ৰাটোৰ পঢ়া টেবুলৰ পৰা কিতাপ বহীবোৰ লুকুৱাই থ'লে ল'ৰাজনে কি কৰিলে পঢ়াৰ পৰা বহি পেলাই একো নিৰুত্তৰ হ'ল নিশ্চুপ হৈ থাকিলে কোনো খাৰ খুৰ নাই 1.5 ঘণ্টাৰ পাছত মাক দেউতাকে দেখিলে যে ল'ৰাটোৱে কাঠ পেঞ্চিলেৰে গোটেই ৱালত অংক কৰি ভৰি পেলাইছে এটুকু জ্ঞানৰ ভোক তোমালোকৰ যদি এনেকৰ ভোক যদি তোমালোকে সৃষ্টি কৰিব পাৰা মনত মগজুত তেতিয়ালৈকে তোমালোকৰ জীৱন উজ্জ্বল হ'ব তোমালোকে বিদ্যাত শিক্ষাত বহুতো উন্নতি কৰিব পাৰিবা এইটো আশা ৰাখিছোঁ আৰু এইখিনি আশা ৰাখি মই আজি ভিডিঅ'টো সামৰণি মৰাৰ আগতে তোমালোকৰ ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ সদৌ শেষত তোমালোকে ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখি তোমালোকক অশেষ আশীৰ্বাদ যাচি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ